নমস্কাৰ, মনৰ কথা এই চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে আনিছোঁ এক অন্য কাহিনী। এই কাহিনীৰ জৰিয়তে আপোনাক মনোৰঞ্জন কৰাৰ লগতে এটা সুন্দৰ শিক্ষাও দিয়াৰ প্ৰয়াস থাকিব। সেই ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ নাপাহৰিব। এতিয়া কাহিনী আৰম্ভণি কৰিলোঁ। আজিৰ কাহিনীটো হৈছে বান্দৰ আৰু শিয়াল। এটা শিয়াল আৰু এটা বান্দৰ আছিল। সিহঁত দুয়ো সখি পতাই হেঁপাহ পলুৱাই খাই ফুৰিবলৈ আলচ কৰিলে। এদিন সিহঁতে ক'ত কি খাবলৈ পাওঁ বুলি ভাবি হাবিৰ মাজৰ ৰাজআলি এটাৰ কাষত লুকাই আছিল। এনেতে সেই বাটেদি গোটাচেৰেক মানুহে বিয়াৰ গাখীৰ গুড় কল কুঁহিয়াৰ ভাৰ বান্ধি লৈ যোৱা দেখিলে। তাকে দেখি শিয়ালে বান্দৰক ক'লে, সখি, সেই মানুহকেইটাই লৈ যোৱা বস্তুবোৰ খাব লাগিব। এতেকে এটা বুদ্ধি উলিওৱা যাওক। তুমি অলপ দূৰতে বাটৰ কাষৰ জোপা এটাৰ ভিতৰত লুকাই থাকা। মই এইখিনিৰ জোপা এটাতে লুকাই থাকোঁ। সিহঁত যেতিয়া আহি আমাৰ ওচৰ পাবহি মই মাতিম হোৱা আৰু তুমি মাতিবা হোৱা। দেখিবা সিহঁতে হঠাৎ আমাৰ হোৱা হোৱা শুনিলে ভয় খাই বস্তু পেলাই লৰ মাৰিব। বান্দৰ আৰু শিয়ালে এই বুদ্ধি আলোচি লুকাই থাকে। মানুহকেইটা আহি ওচৰ পোৱাত হোৱা হোৱা আৰু খোৱা খোৱা কৰাত বাঘ কি ভালুক আহিছে বুলি মানুহকেইটা ভয় খাই ভাৰ খুৰ তাতে পেলাই এৰি থৈ ফিৰাই লৰ মাৰিলে। মানুহকেইটাই পিয়াপি দি লৰ মৰা দেখি শিয়াল আৰু বান্দৰে ৰঙত দেওদোপাল পাৰি ভাৰৰ বস্তুবোৰ লৈ গৈ হাবিত সুমুৱালে। বান্দৰে শিয়ালক ক'লে, সখি, আমি বস্তুবোৰ ইয়াতে খাবলৈ বহিলে যদি সেই মানুহকেইটাই সিহঁতৰ বস্তু বিচাৰি উভতি আহে তেন্তে আমাক ইয়াতে পালে মাৰি আধা কৰি বস্তুবোৰ কাঢ়ি লৈ গুচি যাব। এতেকে এটা কাম কৰা যাওক। মই বস্তুবোৰ লৈ এই ওখ গছজোপাৰ ওপৰত উঠো আৰু তুমি তলত থাকা। তুমিতো আৰু গছত উঠিব নাজানা। ওপৰত মোৰ ভাগ বস্তু মই খাম আৰু তোমাৰ ভাগৰ বস্তুবোৰ মই এটা এটাকৈ তললৈ পেলাই দি থাকিম। এতেকে তুমি মোক বস্তুবোৰ দাঙি দিয়া, মই ওপৰলৈ তুলি নিওঁ। এই কথাত শিয়াল মান্তি হৈ বস্তুবোৰ দাঙি বান্দৰক দিবলৈ ধৰিলে আৰু বান্দৰে তুলি নি গছৰ ফেৰেঙনিত থবলৈ ধৰিলে। সকলোখিনি বস্তু ঠান-ঠিত লগাই থৈ অতাই বান্দৰে গছৰ ডালত বহি মহাসুখে নিশ্চিত মনেৰে হেঁপাহ পলুৱাই খাবলৈ লাগিলে। শিয়ালে গছৰ তলৰ পৰা মাত লগালে, সখি, মোৰ ভাগ ক'ত? বান্দৰে কল খাই বাকলিটো তললৈ পেলাই দি ক'লে, সখি চাবা, সেইটি কল গৈছে, ধৰিবা। গাখীৰ খাই চুঙা আৰু টেকেলি তললৈ পেলাই দি ক'লে, সখি, তোমাৰ ভাগৰ গাখীৰ গৈছে, ধৰিবা। এইদৰে বান্দৰে শিয়ালক ফাঁকি দি সকলোবোৰ বস্তু খোৱা দেখি শিয়ালে খঙত গছৰ গুৰিকে কামুৰি আৰু মাটি আঁচুৰি মনৰ দুখ মনতে লৈ তাৰ পৰা গুচি গ'ল। এদিন বান্দৰে শিয়ালক এবাৰ টেকেলীয়া কুদুৰৰ ওচৰত বহি থকা দেখি ওচৰ চাপি সুধিলে, সখি, কি কৰিছা? শিয়ালে উত্তৰ দিলে, এই সখি, কিনো কম, ৰজাই মোক দবাৰখীয়া পাতিছে। সেই দেখি ৰজাৰ এই দবাটো ৰখি বহি আছোঁ। বান্দৰে ক'লে, সখি, এচাপৰ বাও দিয়াহে। শিয়ালে উত্তৰ দিলে, নোৱাৰো দিব সখি, ৰজাই শুনিলে মোক কাটি দুচোৱা কৰিব। বান্দৰে ক'লে, নহয় সখি, লাহেকৈ এচাপৰ বাও দিয়া, ৰজাই নুশুনে। মোৰ বৰ মন গৈছে। শিয়ালে ক'লে, বাৰু সখি, তোমাৰ কথানো পেলাও কেনেকৈ, লাহে লাহে চাপৰ দিবা। এই বুলি বান্দৰক কৈ শিয়াল সাউৎ কৰে আঁতৰ হ'ল। বান্দৰে হৰিষতে কুদুৰ বাহত চাপৰ মাৰিলত গোটেইবোৰ টেকেলীয়া কুদুৱে তাৰে হাতে ভৰিয়ে গায়ে মুখে উবুৰি খাই পৰি কামুৰিবলৈ ধৰিলে আৰু বান্দৰৰ মুখ উখহি
দোন যেন হ'ল। বান্দৰে তত নেপাই বাগৰি জুগৰি চিঞৰি বাখৰি শিয়াল সখীয়েকক মাতিলে, সখী সখী আহা, মই মৰিলোঁ। শিয়ালে দূৰৰ পৰা উত্তৰ দিলে, কলটো খাই যে মোলৈ বাকলিটো পেলাই দিছিলা, তাৰে উপকাৰ কৰিলোঁ। বান্দৰে মাতিলে, সখী মোক ৰাখা, মই মৰিলোঁ। শিয়ালে উত্তৰ দিলে, গাখীৰ খাই যে খুদা টেকেলিটো মোলৈ পেলাই দিছিলা, তাৰ সুৰ তুলিলোঁ। বান্দৰে মাতিলে, সখী আহা ঐ, মই মৰিলোঁ। শিয়ালে ক'লে, কুঁহিয়াৰ খাই যে মোলৈ চোৱা পেলাই দিছিলা, তাৰ পুতক তুলিলোঁ। এই বুলি কৈ বান্দৰক তাতে এৰি আঁতৰি গুচি গ'ল। ইয়াৰ বহুদিন পিছত বান্দৰে এদিন দেখিলে শিয়ালে এডৰা বেজ কচু ৰখি বহি আছে। বান্দৰে তেতিয়া সেই কুটোৰ কথা একেবাৰে পাহৰি গৈছিল। সি ওচৰ চাপি আহি শিয়ালক সুধিলে, সখী কি কৰিছা? সেইডৰা কি? শিয়ালে হাঁহি মুখে বান্দৰৰ ফালে চাই মাত লগালে, এইডৰা ৰজাৰ পুৰা কুঁহিয়াৰ। মোক ৰজাঘৰৰ পৰা ৰখীয়া পাতিছে দেখি ৰখি আছোঁ। কিনো কৰিম দেওহে, ৰজাৰ হুকুম। কুঁহিয়াৰৰ নাম শুনিয়ে বান্দৰৰ মুখৰ পানী ওলাল। বান্দৰে ক'লে, সখী মোক সৰু চাই এডালি খাবলৈ দিবানে? শিয়ালে উত্তৰ দিলে, আও তুমিনো কি কোৱাহে? ৰজাৰ কুঁহিয়াৰ মই তোমাক কেনেকৈ খাবলৈ দিওঁ? ৰজাই শুনিলে, মোকতো মাৰিবই, পেটৰ পোৱালিকো চিৰি মাৰিব। লোভিয়া বান্দৰে আকৌ ক'লে, নহয় সখী, মোৰ বৰ মন গৈছে, এডালি মনে মনে খাবলৈ দিয়া। ৰজাই গম নাপায়। শিয়ালে ক'লে, খাব খুজিছা খোৱা, তেহেলৈ মোৰ যি হয় হ'ব, কিন্তু এডালিৰ বেছি নহয়। শিয়ালৰ অনুমতি পোৱা মাত্ৰকতে শুকোৱা বান্দৰে ডাঙৰ কচু এডাল আনি লৰালৰিকৈ চুবাবলৈ ধৰিলে। তৎক্ষণাত বেজ কচুৱে তাৰ মুখ খজুৱাই তত এৰুৱাই দিলে আৰু সি চিঞৰি গছৰ পাত সৰাই শিয়ালক মাতিবলৈ ধৰিলে, সখী মোক ৰাখা, মই মৰিলোঁ। শিয়ালে উত্তৰ দিলে, কল খাই যে বাকলিটো মোলৈ পেলাই দিছিলা, তাৰ উপকাৰ কৰিলোঁ। বান্দৰে মাতিলে, সখী মৰিলোঁ। শিয়ালে উত্তৰ দিলে, কুঁহিয়াৰ খাই মোলৈ চোৱা পেলাই দিয়া সুৰ তুলিলোঁ। বান্দৰে মাতিলে, সখী মোক ৰক্ষা কৰা, মৰিলোঁ। শিয়ালে ক'লে, গুৰ খাই টেকেলিটো মোলৈ পেলাই দিয়াৰ পুতক তুলিলোঁ বুলি তাৰ পৰা গুচি গ'ল। এই ঘটনাৰ অনেক দিনৰ পিছত এদিন বান্দৰে ফুৰি চাকি ফুৰোতে দেখিলে যে শিয়ালটো এটা পুৰণি পাতদানৰ ওচৰত বহি আছে। পাতদানৰ মুখখন মকৰা জালে ঢাকি থৈছিল। বান্দৰে আগৰ দুবাৰৰ কথা একেবাৰে পাহৰি গৈ শিয়ালক সুধিলে, সখী কি কৰিছা? শিয়ালে, এই সখী কিনো ক'বা, ৰজাৰ ঘৰৰ এটা বিষয় মোৰ গাত সদায় লাগিয়ে আছে। ৰজাৰ এইখন কুঁৱৰীৰ যৌতুকত পোৱা দোলাৰ মোক ৰখীয়া পাতিছে, ৰখি আছোঁ। বান্দৰে ক'লে, ৰজাৰ দোলত উঠিবলৈ বৰ সুখ নহয়নে সখী? কেনেকুৱা এবাৰ মই উঠি চাওঁ দিয়াচোন। শিয়ালে ক'লে, নোৱাৰো দিব দেওহে, ৰজাই কেনেবাকৈ দোলাত কোনোবা উঠাৰ চিন পালে মোক আজৰি কৰিব। বান্দৰ, কি চিন পাবহে, লাহেকৈ উঠি নামি যাম। দিয়া মোৰ সখী, এবাৰ উঠি যাবলৈ দিয়া। যদি উঠিব খুজিছা তেন্তে কোনেও দেখোঁতে বেগতে উঠা বুলি শিয়ালে ক'লে। বান্দৰে ৰজাঘৰীয়া দোলাত গা পেলাই সুখ পাবলৈ তৎক্ষণাত টোৱাই ভিৰাই জাপ মাৰি দি তাত পৰাত মকৰা জাল বিদাৰি গৈ বান্দৰ নাদত পৰি মৰিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো উপভোগ কৰিলে। যদি ভাল লাগিছে তেন্তে ভিডিঅ'টোত লাইক আৰু কাহিনীটোৰ পৰা কি শিকিলে কমেণ্ট কৰি আপোনাৰ মতামত দিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰক যাতে আমাৰ নতুন ভিডিঅ'ৰ আপডেট আপোনালোকৰ হাতত যায়। আগলৈ আকৌ নতুন কাহিনী লৈ আহিম, তেতিয়ালৈকে সুস্থ থাকক আৰু আনন্দত থাকক। থেংক ইউ আজিৰ বাবে।